পৰা কেনেকৈ সৰবৰাহ হয় বাৰ্মিজ সুপাৰী এতিয়া ট্ৰাকৰ জৰিয়তে নহয় এবাৰ বাছত বাৰ্মিজ সুপাৰী আহে বস্তাই বস্তাই এক চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত জনাই ল'ব বিচাৰিছো সেই খবৰটো যেহেতুকে জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত বৰ্তমান অব্যাহত আছে বাৰ্মিজ সুপাৰীৰ সৰবৰাহ চোৰাংকৈ সৰবৰাহ বৰ্তমান অব্যাহত আছে ঠিক সেই সময়তে ট্ৰাকে উজনি অসমৰ পৰা বাৰ্মিজ সুপাৰী ৰপ্তানি হয় বুলি কোৱা হয় কিন্তু সেই যি অভিযোগ বা যি কথা আছিলে সেই কথা যেন পুনৰ প্ৰতিপন্ন হ'ল কিন্তু এবাৰ বাছত নহয় এবাৰ যাত্ৰীবাহী বাছত সেই বাৰ্মিজ সুপাৰী বস্তাই বস্তাই আহে আমাৰ হাতত এক্সক্লুসিভ এটা মন্তব্য আছে যেটো মন্তব্য আপোনালৈ আগবঢ়াইছো প্ৰথমতে মানে মই আসলে বহুত টকা এই সময় জোৱা খেলি হাৰি গলো প্ৰথম এতিয়া মই বৰ্তমান একদম আমি জানো হাতী এটা দেখুৱা দাঁত সেইবোৰ আমি জানো কোন আছে এতিয়া বৰ্তমান ধোদেশৰ দুটা ল'ৰা আছে কি নাম ইহঁতে মাল পেলাই কিহত আহে 1000 টকা দিয়ে কিহত আহে এটো কো ফাৰ্স্ট টাইম দুটা গাড়ী আহে কি গাড়ী এক যে পূজা আৰু এক যে লখিন্দৰ গাড়ী আহে লখিন্দৰ গাড়ী আহে মানে যে আপোনাৰ পানীতলাত নামে চাবুৱাত নামে ডিব্ৰুগড় মোহনবাৰী পেট্ৰল পাম্পত নামে তিন জায়গাত নামে সুপাৰী তিন জায়গাত নামে কোনে লিড লৈ আছে কোনো লিড লোৱা নাই খালি ইহঁতে ৰাতি যেতিয়া ইয়াত ট্ৰেইনত লয় না ট্ৰেইনত যেতিয়া ইয়াত পেলাই সেই টাইমত মানে মই ধৰি দিওঁ উঠাই দিওঁ মোক 1000 টকা দিয়ে পাৰ বস্তাত নহয় মানে পাৰ কেজিত নহয় মানে মিলাই পিনে মোক 1000 টকা দিয়ে মানে ইয়াত পুলিচৰ লগত মোৰ লিংক আছে এই পুলিচৰ পইচাটো মোক দিয়ে মানে এৰা বেলেগ কথা মিলাই দিও মানে কিমান মিলাই দিও এই পুলিচে আমাৰ কোনো নাই চাহ খাবলৈ কিবা এটা দিওঁ এইটো কোনো নধৰে মানে নাই জবৰদস্তি নাই দিবলৈ পালে কথোপকথন কেনেদৰে যাত্ৰীবাহী বাছত উজনি অসমৰ পৰা আহে সেই বাৰ্মিজ সুপাৰী কাৰণ ট্ৰাকৰ জৰিয়তে যদি আহে তেতিয়াহ'লে আৰক্ষীৰ ওচৰত আৰক্ষীয়ে ধৰা পেলাব কিন্তু ৰেলৰ জৰিয়তে প্ৰথমতে আহে তাৰ পাছত বাছলৈ নিয়া হয় বাছৰ পৰা নামনি অসমলৈ অহা হয় সেই বাৰ্মিজ সুপাৰী বা আহে এই মন্তব্য এই তথ্য পোৱা গৈছে কাৰণ বাৰ্মিজ সুপাৰী যি অবৈধভাৱে সৰবৰাহ কৰা এই সমগ্ৰ চক্ৰটোৰ এজন সদস্যই এইদৰে মন্তব্য কৰিছিলে আৰু এক্সক্লুসিভ ইণ্টাৰভিউ এয়া দৃশ্য দেখুৱা আমি সেই কথোপকথন দৃশ্য দেখুৱাইছো যিহেতুকে বাৰ্মিজ সুপাৰীক লৈ বহু সময়ত আৰক্ষী অভিযান আৰম্ভ কৰিছে ৰেলৱে বিভাগে অভিযান অব্যাহত ৰাখিছে তেনে সময়তে বাৰ্মিজ সুপাৰী যাত্ৰীবাহী বাছতো আনে নেকি এনে ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে কাৰণ এখন বিশেষ বাহনৰ বা এখন বিশেষ বাছৰ নাম লৈ এই মন্তব্য কৰিছে এজন ব্যক্তিয়ে যিজন ব্যক্তিয়ে বাৰ্মিজ সুপাৰী অনা নিয়াৰ ক্ষেত্ৰত বা যি বাৰ্মিজ সুপাৰী আন এখন গাড়ীৰ পৰা আন এখন গাড়ীলৈ লোডিং কৰাৰ ক্ষেত্ৰত মেইন ভূমিকা বা মুখ্য ভূমিকা পালন কৰে সেই মন্তব্য শুনিবলৈ পালে আমি পুনৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিছো আমি জানো হাতী এটা দেখুৱা দাঁত সেইবোৰ আমি জানো কোন আছে এতিয়া বৰ্তমান ধোদেশৰ দুটা ল'ৰা আছে কি নাম ইহঁতে মাল পেলাই কিহত আহে 1000 টকা দিয়ে কিহত আহে এটো কো ফাৰ্স্ট টাইম দুটা গাড়ী আহে কি গাড়ী এক যে পূজা আৰু এক যে লখিন্দৰ গাড়ী আহে লখিন্দৰ গাড়ী আহে মানে যে আপোনাৰ পানীতলাত নামে চাবুৱাত নামে ডিব্ৰুগড় মোহনবাৰী পেট্ৰল পাম্পত নামে তিন জায়গাত নামে সুপাৰী তিন জায়গাত নামে কোনে লিড লৈ আছে কোনো লিড লোৱা নাই খালি ইহঁতে ৰাতি যেতিয়া ইয়াত ট্ৰেইনত লয় না ট্ৰেইনত যেতিয়া ইয়াত পেলাই সেই টাইমত মানে মই ধৰি দিওঁ উঠাই দিওঁ মোক 1000 টকা দিয়ে পাৰ বস্তাত নহয় মানে পাৰ কেজিত নহয় মানে মিলাই পিনে মোক 1000 টকা দিয়ে মানে ইয়াত পুলিচৰ লগত মোৰ লিংক আছে এই পুলিচৰ পইচাটো মোক দিয়ে মানে এৰা বেলেগ কথা মিলাই দিও মানে কিমান মিলাই দিও এই পুলিচে আমাৰ কোনো নাই চাহ খাবলৈ কিবা এটা দিওঁ এইটো কোনো নধৰে মানে নাই জবৰদস্তি নাই মানে অচিচ থানাত নহয় মানে এনে কোনো আহে টকা 1000 টকা কিবা দিওঁ মিলাই দিলো খাই এইটোৱে আৰু ৰেলৱে ষ্টেচন খালি ৰেলৱে ষ্টেচন মোৰ জিআৰপি লগত মোৰ
মান্থলি নাই মানে আহিলে মই 500 টকা পাৰ্টি পত দিওঁ পাৰ্টি পত 500 টকা দিওঁ 200 টকা আৰপিএফ দিওঁ মানে সিহঁতে পাৰ মানে নেদেখে বুজিছে না নেদেখাকে থাকে মানে হাতত লৈ হাতত 30 কেজিকে বেগ আহে আৰু বেলেগ কথা নাই এতিয়া আপুনি এতিয়া যিমান মই ফৰ্মুলা কৈছোঁ কৈ দিবলৈ কৈ দিওঁ আজি আহিবলৈ আছিলে কথা আজি ডিমাপুৰতে মাল নাই আৰু মই কেতিয়া আহিব আজি বৰ্তমান সপ্তাহত কেইদিন আহে 3 তাৰিখ কেতিয়া মানে আপোনাৰ আজি গাড়ী তাত আছে তো আজি ইয়াত আহিব মানে কালি আকৌ যাব আৰু মানে সপ্তাহ 3 দিন আহে যায় পুলিচে গমেই নাপায় বোলা নাই ইয়াত আহিলে মানে খালি মেনেজ ইয়াত নেলামে আপোনাক এতিয়া কথা কৈছোঁ মানে বাইপাছ ফালে লামে চাবুৱা নাডুৱা লামে আৰু তেলডুবি মোহনবাৰীত যোনটো তেলডুবি আছে তাত লামে নহয় জানো মইতো যিটো কৈছোঁ মইতো যিটো কৈছোঁ ভাল মোৰ লগত সিহঁতে ধোকাবাজি কৰিছে যে এইটো কাৰণে মই ভালে পামেই নহয় মোৰ ওচৰত পইচাও নাই মানে মই আছিলে বহুত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390